এতিয়া আমি জানিব বিচাৰিম বিদ্যুৎ বল ৰেখা কি চোৱা এটা আধান আৰু এটা আধানক আকৰ্ষণ কৰিব পাৰে বা বিকৰ্ষণ কৰিব পাৰে কিন্তু কি দিশত আকৰ্ষণ কৰিছে বা বিকৰ্ষণ কৰিছে সেইটো আমি চকুৰে দেখা নাপাওঁ কিন্তু আমি আমাৰ সুবিধাৰ্থে কি কৰো কিছুমান কাৰ্চিন আঁকি দিও জানিবৰ কাৰণে যে এটা আধান যদি এৰি দিয়া হয় বেলেগ এটা আধানৰ প্ৰভাৱত থাকে যে কোনটো পথত যাব সেই পথবোৰক আমি বিদ্যুৎ বল ৰেখা বুলি জানো বিদ্যুৎ ক্ষেত্ৰ এটাত মুক্তভাৱে গতিশীল হ'ব পৰা বিন্দুক্ষম আধান এটাই যি পথেৰে যাব সেই পথসমূহ বিদ্যুৎ বল ৰেখা বা বিদ্যুৎ ক্ষেত্ৰৰ ৰেখা বুলি জানো এই ৰেখাবোৰ বিদ্যুৎ ক্ষেত্ৰৰ দিশ আৰু প্ৰাবল্য বুজায় ধনাত্মক আধান এটাই সদায় বল ৰেখাক অনুসৰণ কৰিব যেনেকৈ ধৰি লোৱা এইটো প্লাছ চাৰ্জ আছে ইয়াৰ কাৰ্চিনবিলাক বাহিৰৰ ফালে দিছো কিয়নো ইয়াৰ যদি আমি এটা প্লাছ স্মল কিউ দিও তেতিয়া হলে এই আধানটো এই পজিটিভ চাৰ্জটোৱে কি কৰিব বিকৰ্ষণ কৰাৰ বাবে এই সৰু চাৰ্জটো বাধ্য এইফালে যাবলৈ তো এইটো তাৰ পথটো এই পথটোক আমি বিদ্যুৎ বল ৰেখা বুলি জানো চকুৰে এইটো পথটো দেখা নাপাম কিন্তু আমি বুজিব পাৰিম যে এইবোৰ হ'ব বিদ্যুৎ বল ৰেখা মানে কোনোবা এটা ঠাইত যদি এটা প্লাছ চাৰ্জ ৰখা হয় তেতিয়া এইটো দিশতহে গতি কৰিব ঠিক একে ধৰণে এটা প্লাছ আধান যদি আমি ইয়াতে ৰাখো তেতিয়া নেগেটিভ চাৰ্জটোৱে তাক আকৰ্ষণ কৰিব এইবোৰ দিশত আকৰ্ষণ কৰিবৰ কাৰণে কাৰ্চিনটো ভিতৰ ফালে দিয়া হৈছে এটা নেগেটিভ বা এটা ঋণাত্মক আধানৰ বাবে বিদ্যুৎ বল ৰেখাৰ কিছুমান ধৰ্ম জানিলো আহা বল ৰেখাবোৰ ধনাত্মক আধানৰ পৰা আৰম্ভ হ'ব আৰু ঋণাত্মক আধানত শেষ হ'ব পজিটিভ হলে তাৰ পৰা বাহিৰলৈ ওলাই যাব চাৰিওফালে আৰু যদি নেগেটিভ হয় তেতিয়া তাৰ ভিতৰ ফালে অকা হয় দুডাল বল ৰেখা কেতিয়াও কটাকটি নকৰে এইটো যেহেতু এটা বল ৰেখা এনেকুৱা কেতিয়াও কটাকটি নকৰে কটাকটি কৰাৰ কোনো প্ৰশ্নই নুঠে এঠাইত বল ৰেখাৰ ঘনত্ব অধিক থকা মানে হ'ল সেই ঠাইত বিদ্যুৎ প্ৰাবল্য বেছি তো ইয়াত যেনেকা 5ডাল বল ৰেখা দেখুৱাইছে যদি এনেকা 10ডাল হৈ যায় তাৰমানে গম পাবা যে এই ঠাইটোত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য অধিক ইয়াতে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য কম যিমান বেছি ঘনকে থাকিব ৰেখাবোৰ সিমানেই শক্তিশালী বিদ্যুৎ বল ৰেখা এই আধানটোৰ বাবে এটা পৰিবাহীৰ পৃষ্ঠত বল ৰেখা সদায় লম্বভাৱে থাকে যেনেকৈ এইটো এটা পৰিবাহী পৃষ্ঠ কোবাৰ পৰা বল ৰেখা আহি আছে কেতিয়াও এনেকে নপৰে আহি কি হ'ব লম্বভাৱে এনেকৈ বেকাকে হ'লেও এনেকৈ লম্বভাৱে 90 ডিগ্ৰী এংগল কৰিহে পৰিব এই চাৰিটা ধৰ্মসমূহ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট